এই যে ডিজাইনটো দেখিছে এই ডিজাইনটো হৈছে এটা অসমীয়া ডিজাইন গছপুটা আৰু এই গছপুটা ডিজাইনটো মই কৰিছোঁ লিকুইড এমব্ৰইডাৰীৰে আৰু এই ডিজাইনটো আপোনালোকে মেখেলা চাদৰত কৰিব পাৰিব মই কিন্তু মেখেলা চাদৰত কৰা নাই মই এটা মুগা ৰঙৰ মিক্স পাট কাপোৰৰ ব্লাউজ পিচতহে কৰিছোঁ আৰু আপোনালোকক মই সম্পূৰ্ণকৈ কৰি দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যেতিয়া মই ডিজাইনটো যিকোনো কাপোৰত উঠাই লওঁ তেতিয়া ডিজাইনটো প্ৰথমতে কাপোৰখনৰ ওপৰত দি লোৱাৰ পিছত এটা ৱেট দি লওঁ যাতে ডিজাইনটো লৰচৰ নহয় ৱেট এটা দিবই লাগে ডিজাইনটো লৰচৰ হৈ গ'লে আমাৰ ডিজাইনটো বেয়া হ'ব আটাইতকৈ ডাঙৰ কথাটো হৈছে আমি ডিজাইনটো ধুনীয়াকৈ আঁকি ল'ব লাগে প্ৰথমতে মই ডিজাইনটো আঁকি ল'লোঁ আৰু তাৰপিছত মই উঠাই দিলোঁ মই ব্লেক কাৰ্বন ব্যৱহাৰ কৰিছোঁ যেহেতু মুগা ৰঙৰ কাপোৰ সেইকাৰণে ব্লেক কাৰ্বন কৰিছোঁ কিন্তু কাৰ্বনৰ কালাৰটো বহুত বেছি কাঢ়া হ'বলৈ মই দিয়া নাই খুব পাতলকৈ আঁকিছিলোঁ আৰু এতিয়া দেখিছেনে এতিয়া মই লৈছোঁ লিকুইড এমব্ৰইডাৰী যিটো কৰি আছোঁ সেইটো হৈছে আউটলাইনাৰ 3D আউটলাইনাৰ নাম্বাৰটো হৈছে 701 আৰু এইটো ৰেড কালাৰ হয় আৰু মুগা ৰঙত ৰেড কালাৰ খুব ভাল লাগে সেইকাৰণে মই মুগা ৰঙত ৰেড কালাৰেৰে কৰি আছোঁ আৰু আপোনালোকক মই এই যে কৰিছোঁ কেনেকৈ কৰিছোঁ মই দেখুৱাই দিছোঁ একদম স্লো কৰি দেখুৱাইছোঁ জিগজাগ কৰি কৰিছোঁ মানে 3D আউটলাইনাৰটো আপ ডাউন কৰি কৰিছোঁ 3D আউটলাইনাৰটো যেতিয়া অকণমান আপ ডাউন কৰি কৰা হয় তেতিয়াহ'লে জিগজাগ হৈ যায় আৰু জিগজাগ হ'লে সেইটো মেচিন এমব্ৰইডাৰীৰ নিচিনা দেখা যাব মেচিন এমব্ৰইডাৰীটো হ'বই নোৱাৰে কিন্তু মেচিন এমব্ৰইডাৰীৰ নিচিনাহে দেখা যায় কাৰণ এই ডিজাইনটো যিটো ডিজাইন মই কৰিছোঁ এইটোত যদি কালাৰ ব্ৰাছ লৈ পেলাই কৰোঁ তেতিয়া কিন্তু সিমান ভাল নালাগিব কাৰণ এইটোত এটা সূতাৰ এফেক্ট এটা আহে যেনেকুৱা এমব্ৰইডাৰী কৰা বা বোৱা যেনেকুৱা এটা এফেক্ট সেই এফেক্টটো ইয়াতে আহে আৰু সেইটোৱে মই আনিবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকক মই দেখুৱাইছোঁ আগতেও মই এনেকুৱা ধৰণৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলোঁ মোৰ খুব ভাল লাগে এই গছপুটা ডিজাইনটো বহুত পুৰণি ডিজাইন অসমীয়া এটা পুৰণি ডিজাইন এনেকুৱা ধৰণৰ মেখেলা চাদৰ কৰিলে খুব ভাল লাগিব মই যিহেতু বেছিকৈ মেখেলা চাদৰ নকৰোঁ আপোনালোকৰ এনেকুৱা ধৰণৰ ডিজাইনেৰে মেখেলা চাদৰ কৰিব পাৰিব বুলিহে মই আপোনালোকলৈ এই ডিজাইনটো বনাইছোঁ চাওকচোন জিগজাগ কৰি কৰি গৈ আছোঁ মানে মই নজলটো আপ ডাউন কৰি গৈছোঁ 3D আউটলাইনাৰ যিটো ৰেড কালাৰ লৈছোঁ সেইটোৰে অকল ইয়াত মই ৰেড কালাৰটোৱে ব্যৱহাৰ কৰিছোঁ কাৰণ এই মুগা ৰঙত ৰেড কালাৰেই ভাল লাগে সেইকাৰণে ৰেড কালাৰ কৰিছোঁ আপোনালোকে বেলেগ কালাৰ কাপোৰত কৰিলে বেলেগ কালাৰ 3D আউটলাইনাৰ ব্যৱহাৰ কৰিব পাৰে এই 3D আউটলাইনাৰটো বহুত ধৰণৰ কালাৰৰ কিনিবলৈ পোৱা যায় এয়া চাওকচোন মই গৈ আছোঁ আৰু কিমান কম সময়ৰ ভিতৰত হৈছে এযোৰ কাপোৰ যদি আমি এনেকৈ লিকুইড এমব্ৰইডাৰী কৰিব লওঁ তেতিয়াহ'লে বেছি সময় নালাগে এদিনতে এযোৰ কাপোৰ ওলাই যাব পাৰে কাৰণ যদি আমি সময়ো দিওঁ সময় দিব লাগিব অৱশ্যে এনেকুৱা নহয় সময় নিদিলেনো ক'ত হ'ব সময় দিব লাগিব আৰু মই এই যে কৰিলোঁ এইখিনি কাম হৈয়ে গ'ল মোৰ আৰু মই পিছত ঠেং দুটা লগাই দিছোঁ যিহেতু চৰাই বনাই আছোঁ ঠেং দুটা মই পিছত লগাই দিছোঁ সেয়া আপোনালোকক দেখুৱালোঁ আজিলৈ ইমানেই ধন্যবাদ